5 লক্ষাধিক টকা ব্যয় সাপেক্ষে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মঞ্চই সাজিলে বিদ্যালয় গৃহ। টিয়কৰ জগদুৱাৰ 232 নং প্ৰাথমিক বিদ্যালয়লৈ বিদ্যাঞ্জলিৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক সন্মান। নিজৰ শৈশৱ কৈশোৰ তথা জীৱনৰ আদিপাঠ আৰম্ভ কৰা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি টিয়কৰ জগদুৱাৰ 232 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই প্ৰায় 5 লক্ষাধিক টকা ব্যয় কৰি বিদ্যালয়ৰ গৃহ পুনৰ নিৰ্মাণ কৰি এক আদৰ্শ প্ৰদৰ্শন কৰিছে। হয়, আন্তঃগাঁথনি মেৰামতিৰ অভাৱত উক্ত বিদ্যালয়খনৰ অৱস্থা শোচনীয় হৈ পৰাত বিদ্যালয়ৰ একাংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰী গোট খাই বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এক পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 18 ডিচেম্বৰ 2022 চনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ গঠন কৰি প্ৰথমে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই আৰ্থিক বৰঙণি সংগ্ৰহ কৰে আৰু পৰৱৰ্তী সময়ত বৃহত্তৰ টিয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সহযোগত উক্ত বিদ্যালয় গৃহটি আটক ধুনীয়াকৈ সাজি ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি দিয়ে। লগতে বিদ্যালয়ৰ চৌহদৰ পকী বেৰা, বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, তোৰণ আদি নিৰ্মাণ কৰি সুন্দৰকৈ ৰং তেল সানি বিদ্যালয়খনত এক সুন্দৰ শৈক্ষিক পৰিৱেশ সজাই তুলিবলৈ সক্ষম হয়। যাৰ ফলশ্ৰুতিত সমগ্ৰ শিক্ষা যোৰহাট জিলাৰ অধীনত বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত উক্ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চক এই নিস্বাৰ্থ সেৱাৰ বাবে এই বৰ্ষৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক সন্মানেৰে সন্মানিত কৰা হৈছে। সেয়ে এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ। সেয়েলৈ আজি পুৱা প্ৰাৰ্থনা সভাৰ পিছতে সকলো শুভাকাংক্ষী বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ এই শুভ দিনটো উদযাপন কৰে আৰু আগলৈও এইদৰে বিদ্যালয়খনৰ উন্নয়নৰ হকে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে আধৰুৱা কাম কাজ সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ পৰা সহযোগিতা আশা কৰিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ আমাৰ 18 ডিচেম্বৰ 2022 চনত গঠন হৈছিল আৰু তাৰপিছত আমি পৰ্যায়ক্ৰমে আমি এই অনুষ্ঠানটো কেনেকৈ কৰিম এই পৰিকল্পনা কৰা হ'ল। আমাৰ জ্যেষ্ঠসকলক আমি উপদেষ্টা হিচাপে ল'লোঁ। লৈ মেলি আমি সেই মিটিংখনতেই আমাৰ বহুকেইজন সদস্যই প্ৰতিশ্ৰুতিবদ্ধ হ'ল। আৰ্থিকভাৱে কোনে কিমান বৰঙণি দিব প্ৰতিশ্ৰুতি দিলে, সেইমতে আমি কাম আগবঢ়ালোঁ। যে এই গোটেই ঘৰটো জৰাজীৰ্ণ অৱস্থা হৈ আছিল। 20 ফুটৰ এটা ৰুমত গোটেই স্কুলৰ ল'ৰা ছোৱালীখিনি 3জন শিক্ষক লৈ পেলাই ক্লাছ চলি আছিল। আমি আহি দেখিছিলোঁ যে পাণজোপা যি জাপ খাই আছিল, সেই অৱস্থাটো দেখি আমাৰ বৰ দুখ লাগিছিল। আৰু তেতিয়া আমি সিদ্ধান্ত কৰিছিলোঁ যে এই পুৰণা আমাৰ 1935 চনত গঠন হোৱা জন্ম লাভ কৰা এই স্কুলটো আমি সজাই পৰাই তুলিব লাগিব। যে আমি জীৱনত পঢ়ি যোৱা আদিপাঠ শিকা এই স্কুল ঘৰটোক আমি পুনৰ নিৰ্মাণ কৰি পেলাই নতুন ৰূপত গঢ় দিব লাগিব। এই চিন্তা চৰ্চা আমি সকলোৱে কৰিছিলোঁ ৰাইজৰ সহযোগিতাত। সেই গোটেইখিনি লগাই আমি 5,19,000 টকাৰ এই ঘৰটি আমি সম্পূৰ্ণ কৰিলোঁ। জিলা ভিত্তিত হোৱা বিদ্যাঞ্জলি এৱাৰ্ড আমাৰ স্কুলে লাভ কৰিছোঁ আমি। যে আৰু আমাৰ বিদ্যাঞ্জলিৰ আমাৰ যোৰহাট জিলাৰ ভিতৰত আমি প্ৰথম স্থান পাইছোঁ। আশা কৰিছোঁ যে চৰকাৰে এই স্কুলখনৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক আৰ্থিকভাৱে কিছু সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আজি আমি অতিশয় আনন্দিত হৈছোঁ। আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই নহয়, আমাৰ শুভাকাংক্ষী ৰাইজ, ছাত্ৰ ছাত্ৰী সকলোৱে আনন্দ প্ৰকাশ কৰিছে। আৰু যিদিনাখনি এই কথাটো মই আকৌ অৱগত কৰিবলৈ গৈছোঁ যে যিদিনাখনি এই স্কুল ঘৰটো সম্পূৰ্ণ হৈছে, এই ৰুম চাফ চিকুণ কৰি খুলি দিয়া গৈছে, ল'ৰা ছোৱালীখিনিয়ে যেতিয়া কিৰিলি মাৰি আহি স্কুল ৰুমটোত সোমাইছিল, সেইদিনা তেওঁবিলাকৰ আনন্দ দেখি মোৰ নিজৰে চকুপানী ওলাই গৈছিল। তেওঁবিলাকে বহুত কষ্টত পাঠদান কৰিবলগীয়া হৈছিল। স্কুলৰ বাৰান্দাত বৰষুণ দিয়ে, বাৰান্দাত তেওঁবিলাক পঢ়িবলগীয়া হৈছিল। বৰষুণ আহিলে ভিতৰত সুমুৱাই দিয়া হৈছিল। এনেকুৱা ধৰণৰ পৰ্যায়ত তেওঁবিলাকে দিন অতিবাহিত কৰিছিল। গতিকে আমি সন্তোষ হ'লোঁ, আনন্দ প্ৰকাশ কৰিলোঁ যে নিজে পঢ়ি যোৱা স্কুলখন আমি প্ৰত্যেকে দান বৰঙণিত আজি আমি পুনৰবাৰ গঢ় দি
আমাৰ স্মৃতিক আমি যুগমীয়া কৰি ৰাখিবলৈ আজি আপোনালোকৰ সহযোগত আমি প্ৰচেষ্টা চলাই আজি সফল হ'লোঁ। তাৰ কাৰণে মই সকলো দাতালৈ মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈও এই ঠিক আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।